সীমান্তৰ কি হ'ল জানো ইমান দিনলৈকে মোলৈ ফোন এটাও কৰা নাই তাৰ বাৰু মোলৈ মনত নপৰেনে সেইদিনা আমাৰ ঘৰৰ পৰা যোৱাৰ পিছৰে পৰা তাৰ ফোন চোন একোৱে নহা হ'ল মোৰ মানে মনটো অলপো ভাল লাগি থকা নাই কি হৈছে জানো সুধিবলৈ সি ফোনটো ৰিচিভ নকৰে ফোনটো ছুইচ অফ বুলি কৈ আছে কামৰ জেগাতে বিজি আছে নেকি নে মাক দেউতাকে বাৰু মোৰ লগত কথা পাতিব দিয়া নাই নেকি তাক আনকালে ফোন নকৰিলেও মই বেয়া নাপাওঁ কিন্তু আজি সি মোৰ জন্মদিন বুলি গম পায়ো মোলৈ ফোন এটাও কৰা নাই এটলিষ্ট উইচ কৰিবলৈতো ফোন কৰিব পাৰে বেছি দেৰি কথা পাতিব নালাগে ভাল বেয়া খবৰ সুধিবলৈতো ফোন কৰিব পাৰে আৰু কিবা যদি প্ৰব্লেম হৈছে সি মোকতো জনাব পাৰিলেহেঁতেন ফোনত দিলে তেতিয়া দুইটা মিলি সলভ কৰিলোঁ হ'লে কিন্তু এতিয়া সি মোলৈ ফোনো নকৰে মই ফোন কৰিলেও ৰিচিভ নকৰে কিবা বেয়া পাইছে আজি নহ'লে মই তাহাঁতৰ ঘৰলৈ গৈ আহোঁ নেকি এপাক তাৰ লগত কথা পাতি আহিলেহে মোৰ মনটো ভাল লাগিব লাগিলে যিয়ে হওক ৰ'দটো বহুত ওলাই আহিছে এই ৰামু কাকাহঁতৰ ঘৰৰ পৰা আহোগৈ সেই কাম লাগিবলৈ মাতি থৈ আহোগৈ মানে ঘৰখন সেই পকা কৰিম বুলি ভাবিছোঁ এতিয়া সিহঁতক সোনকালে বিচাৰি নল'লে আকৌ বেলেগত কাম লাগিবলৈ যাবগৈ সেইটো কাৰণে সোনকালে সিহঁতৰ ঘৰৰ পৰা আহোগৈ তাৰপিছত সেই সীমান্তহঁতৰ ঘৰলৈ ওলাম কেনিবা যাওঁ নেকি খুৰী মই মানে সেই ৰামু কাকাহঁতৰ ঘৰলৈ আহিছিলোঁ সিহঁতৰ ঘৰটো কোনটো হৈছিলে জানো চিনিয়ে পোৱা নাই মই মানে অঁ ৰামুক বিচাৰিহে আহিছ কিবা কাম লগাম বুলি ভাবিছ নেকি অঁ খুৰী সেই ঘৰটো অকণমান বনাম বুলি ভাবিছিলোঁ আগৰ টিংপাতবোৰ গোটেই পুৰণা হৈ গৈছে নহয় পানী পৰিছে ঘৰবোৰ মানে সেই ৱালবোৰ পকা কৰি দিম বুলি ভাবিছোঁ নহ'লে বৰ দিগদাৰ হয় মায়ে কিমাননো কৰিব কষ্ট দেউতাৰ কথা দেখোন জানেই মদ খাই ঘূৰিয়ে ফুৰে ঘৰৰ কথা একোৱে নাভাবে মই নাভাবিলে নহ'বই সঁচাকৈ আকৌ তোৰ মাজনীলে বৰ বেয়া লাগে দেই বেলেগৰ ঘৰে ঘৰে কাম কৰি ফুৰে সেই মই বিয়া হৈ অহাৰ পৰা দেখিছোঁ নহয় তোৰ মাৰক এই অকণমানো নিজৰ কাৰণে সময়ে নাই অকল বেলেগৰ ঘৰতে কাম কৰি ফুৰে টকা দুটকামানৰ কাৰণে দেউতাটো বাৰু একো নুবুজে নে কিয় জানো সেই মদ খাই বাৰু কিয় ঘূৰি ফুৰিব লাগে আজিৰ দিনতো আৰু এনেকুৱা হৈ থাকেনে মানুহ অঁ খুৰী কি ক'ব আৰু মইনো বুজাওঁ দেউতাক কিন্তু অলপো নুবুজে নহয় কাৰো কথা নুশুনি কিবা এটা ক'লে আমাৰ ওপৰতে খং কৰে সেইটো কাৰণে মায়ে মই একোৱে নকওঁ হ'লেও এতিয়া আৰু মা মই দুইজনীয়ে পইচা মিলাই পিনি সেই ঘৰটোকে বনাই লওঁ বুলি ভাবিছোঁ তাৰপিছত যি হয় হ'ব আৰু দেখা যাব বৰ ভাল কাম কৰিছোঁ দেই তই চালি এই এনেকুৱা ছোৱালী পোৱাটো কপালৰহে কথা তোৰ মায়ে যে ইমানখিনি সুখত থাকিবলৈ পাব পিছত সেইটোৱে বহুত তাকেহে আৰু খুৰী মাৰ কাৰণে বেয়া লাগে মোৰতো নিজৰ কাৰণে একোৱে নালাগে কিন্তু মাক যদি মই অকণমান সুখত ৰাখিব পাৰোঁ সেয়াই মোৰ কাৰণে যথেষ্ট এতিয়া মই দোকান এখনো খুলিছোঁ যেতিয়া নেকি আগতকৈ বহুতখিনি ভালদৰে বিক্ৰী হয় সেইটো কাৰণে মানে এতিয়া ঘৰখন প্ৰথম বনাই লওঁ বুলি ভাবিছোঁ তাৰপিছতহে বেলেগ কথা চিন্তা কৰিম আৰু দে প্ৰথমে ঘৰখনে বনাই লওঁ তাৰপিছতহে নিজৰ বিয়াৰ কথা চিন্তা কৰিবি এতিয়া বয়সো হৈ আহিছে নহয় সোনকালে বিয়াখন সোমাই ল'বি আৰু মানে পাতি ল'বি নহ'লে আকৌ পিছলৈ বৰ দিগদাৰ হ'ব দৰাই নাপাবি খুৰী আপুনি যে বিয়াৰ কথা কৈছে আৰু নিজৰ ঘৰুৱা সমস্যাবোৰৰ পৰাই ওলাব নোৱাৰা হৈছোঁ বিয়াৰ কথা চিন্তা কৰিবলৈ সময়ে নাই এইবিলাক কৰি ল'লেহে পিছত ভাবিব পাৰিম আৰু এই পিছে এইবিলাক বাদে সেই ৰামু কাকাহঁতৰ ঘৰটো সেই ওচৰতে এইফালৰ পৰা গৈ সেই ৰাইট চাইডে সোমাই দিবি সেই বহলকৈ চোতালখন আছে তাতে সেইটোৱে ঘৰ ঠিক আছে খুৰী মই তেনেহ'লে আহিছোঁ আপুনি যাব আকৌ আমাৰ ঘৰলৈ কেতিয়াবা এই মোৰ কথা নকবি আৰু কামৰ পৰা আজৰি নাপাওঁ এই যাম বুলি ভাবোঁ এই নাতিকেইটা আকৌ লগতে ওলমিয়ে লৈ নহয় যাবই নোৱাৰোঁ পিছে সেই মোৰ কাপোৰ কেইযোৰমান আনিব আছে তোৰ দোকানৰ পৰা আনিবগৈ লাগিব দোকানত যে বহুত ভাল ভাল কালেকশ্যন আনি থোৱা আছে মানে নিউ ডিজাইনৰ কাপোৰবিলাক আনি থোৱা আছে আপোনালোকৰ নিচিনা বয়সৰ মানুহৰ কাৰণেও সেই চিম্পল কাপোৰবিলাক আনি থোৱা আছে কম দামৰে হয় সেই আনিবগৈ পাৰিব আপুনি এই তাকেহে এই 500 মানৰ ভিতৰত হ'লে আনিব পাৰি আৰু কেইযোৰমান ঘৰত পিন্ধিবলৈ আৰু সেই 1500 মানৰ ভাল কাপোৰযোৰ আনিব লাগিব এই বিয়া এইবিলাকত পিন্ধি যাবলৈ নহ'লে আকৌ কাপোৰে নাইকিয়া হৈছে এই নাতিকেইটাই গোটেই কাপোৰবোৰত সেই পিন্ধি গ'লেও বহি গোটেই এৰাই কৰি পেলাই এই সৰু ল'ৰাবোৰ এনেকুৱাই সেই হেৰি ভাল কাপোৰ সিহঁতৰ লগত পিন্ধিব নোৱাৰি নহয় গোটেইবোৰ শেষে কৰি পেলাব হ'ব দে তই এতিয়া যা এই ময়ো যাওঁ মোৰো অলপ সেই কাম আছে অলপ আগলৈ গৈ আহোগৈ ঠিক আছে খুৰী আপুনি যাওক তেনেহ'লে ময়ো আহিছোঁ ৰামু কাকাহঁতৰ ঘৰলৈ আহিলোহে হয় ৰামু কাকা আকৌ ঘৰত আছে বা নাই জানো মাত খাই লগাই চাওঁ নেকি আজিহে প্ৰথমবাৰ এইখন গাঁৱলৈ আহিছোঁ দেই বৰ ডাঙৰ আকৌ গাঁওখন আৰু এই ৰামু কাকাহঁতৰ চোতালখন বৰ একদম মুকলি হাকলি দেই ধুনীয়া লাগিছে আকৌ পৰিৱেশটো ৰামু কাকা ৰামু কাকা এইজনী আকৌ ক'ত ছোৱালী চিনিয়ে পোৱা নাই নহয় মই ৰামু কাকা মই ইখন গাঁৱৰে হয় এই আপোনাৰ ওচৰলৈ কাম এটাতহে আহিছিলোঁ হয় নেকি পিছে মোৰ এড্ৰেছটো কোনে দিলে হয় ৰামু কাকা আপুনি যে কিনো কথাবোৰ কয় আৰু দেই আমাৰ গাঁৱত দেখোন যিমানবোৰ কাম হয় আপুনিয়ে কৰে আপোনাক সেইটো কাৰণে চিনি নোপোৱা মানুহ নাই চবেই চিনি পায় আৰু সেই ওচৰৰ গাঁৱৰ মানুহে মোক সেই আপোনাৰ কথা ক'লে সেইটো কাৰণে আপোনাৰ ওচৰলৈ আহিলোঁ পিছে কি কাম আছিলে কচোন এই আমাৰ মানে ঘৰটো বনাম বুলি ভাবিছোঁ সেইটো কাৰণে আপোনাক সেই মাতি থৈ যাওঁ বুলি ভাবিলোঁ কামত লগাবলৈ মানে বেলেগ মানুহ পোৱা নাই আপোনাক আৰু সেই ওচৰৰ আৰু এজন মানুহক কৈছোঁ আপোনালোক দুইজনে কৰিব লাগিব ঘৰৰ কামবোৰ হয় নেকি ঘৰটো কেনেকৈ বনাম বুলি ভাবিছা মানে আছাম টাইপৰ নে কিয়ে নে চিম্পল ডিজাইনত মই যে আছাম টাইপৰ বনাম বুলি ভাবিছোঁ আৰু সেই ওচৰৰ ডিম্বেশ্বৰ কাইটিক কৈছিলোঁ ডিম্বেশ্বৰ কাইটি আহিম বুলি কৈছে আপোনাৰ কথা তেওঁৱে ক'লে সেইটো কাৰণে মই আপোনাৰ ওচৰতো আহিলোঁ আপুনি এতিয়া পাৰিবনে নোৱাৰিব আকৌ মই পাৰিম কেলেনো নোৱাৰিম এইবিলাক কাম কৰিয়ে থাকোঁ আৰু দেই কৰি এইবোৰ বুঢ়া হৈ গৈছোঁগৈ এইবোৰ কাম কৰি ভালে হ'ল দিয়ক আপোনাকো পাই গ'লোঁ তেনেহ'লে কামটো কালিলৈৰ পৰা ষ্টাৰ্ট কৰি দিব সোনকালে কামবোৰ শেষ হ'লে মানে ভাল হ'ব এতিয়া কাৰণ বাৰিষা আহি আছে মানে টিংপাতবোৰ গোটেই ফুটা হৈ গৈছে বৰষুণ দিলে নহ'লে বৰ দিগদাৰ হ'ব কাম লাগিবলৈ সেইবিলাক বাৰু হৈ যাব মই পটাপট কামত লাগি যাম নহয় সেইবোৰ চিন্তা কৰিব নালাগে 10 দিনৰ ভিতৰত ঘৰ ওলাই যাব খালি বস্তুবোৰ সময়মতে যোগান ধৰিলে হ'ল আৰু পিছে ৰামু কাকা সেই পইচাটোৰ কথা পাতি লওক কিমান কি ল'ব আগতীয়াকৈ মানে যোগাই থ'ব লাগিবতো সেইটো কাৰণে পাতি লওঁ বুলি ভাবিছোঁ ঠিকে হ'ল পাই সুধিলি আমি পিছে বেছি নলওঁ 30,000 মান হ'লে হৈ যাব এই মিস্ত্ৰী খৰচটো ইমান নাথাকে খালি মানে সেই ঘৰ চৰৰ সেই কামবোৰহে আৰু তেতিয়াহে অলপ দিগদাৰ হ'ব সেইখিনিতে পইচা যাব বাকী চাদ দিয়াটো নকৰা নহয় টিংহে লগাবা তেনেহ'লে ইমান খৰচ নাই দিয়া কমতে হৈ যাব
মই কালিলৈ সেই টিনখিনি আনি দিম, আপুনি কিমান লাগিব কি কথা কৈ দিব। তাৰপিছত আৰু সেই চিমেণ্ট মই কালিলৈ অনাই দিম, নহ'লে আগদিনাখন আনি থ'লে আকৌ বৰষুণ দি আছে নহয়, সেই কেনেবাকৈ তিতিব লাগিলে চব বেয়া হৈ যাব। ঠিক আছে হ'ব বাৰু দে, কালিলৈ মই গৈ আছোঁ 9টা বজাত। সেই বস্তুখিনি খালি মই লিষ্ট এখন বনাই দিম, সেইখিনি আনি দিলে হৈ যাব। ঠিক আছে হ'ব বাৰু ৰাম কাকা, মই তেনেহ'লে আহিছোঁ, আপুনি যাব কালিলৈ। এই ডিম্বেশ্বৰক নহ'লে এটা কথা কৈ দিবি, কালিলৈ সেই 9টা বজাতে মাতি পঠাবি, নহ'লে আকৌ সি গম নাপালে দেৰিকৈ আহিব নহয়, সি আকৌ বৰ এলেহুৱা, মই নগ'লে নহয়। হ'ব বাৰু, মই ডিম্বেশ্বৰ কাটিক কৈ দিম। ঠিক আছে দে, তেনেহ'লে তই যা, ময়ো সেই কামত ধৰোগৈ। ৰাম কাকাইটো এতিয়া হিচাপটো দি দিলে, এতিয়া মই পইচাখিনি কথা সেই মাৰ লগত পাতিব লাগিব। দুইজনী মিলাই মেলি সেই ঘৰখন সোনকালে বনাই ল'ব পাৰিলে তেতিয়াহে মোৰ চিন্তাটো কমিব। চাইলিলে আজি ফোন নকৰা এসপ্তাহমানেই হ'ল পাই, তাইলৈ কিন্তু বহুত মনত পৰিছে মোৰ। আজি তাইৰ জন্মদিনো নহয়, তাইলৈ বাৰু কেনেকৈ ফোন কৰোঁ? তাইতো মা দেউতাৰ কথা সুধিবই, মা দেউতাই যে ঘৰত তাইৰ কথা মানি লোৱা নাই, মই বাৰু তাইক কিদৰে ক'ম? আজি মানে মোৰ ওচৰত সকলোবোৰ থাকিও মোৰ একোৱেই নথকা যেন লাগিছে। মোৰ ওচৰত টকা পইচা সকলোৱে আছে, কিন্তু যাক মই ভাল পাওঁ সেয়া মোৰ ঘৰত মানি নলয়। আৰু মা দেউতাহঁতে বাৰু কিয় ধনী দুখীয়া ভেদভাৱ কৰি থাকিব লাগে? মোৰ ওচৰত ইমানবোৰ টকা আছে দেখোন, মই তাইক পোহপাল দিবলৈ। ইমান বাৰু মা দেউতাহঁতে কিয় নিজৰ ষ্টেটাছটোৰ কথা চিন্তা কৰিছে, মোৰ কথা যে বাৰু ভবা নাই? মোৰোতো ভাল লগা বেয়া লগা কিবা এটা আছে। তেওঁলোকে যাক ক'লে বুলি ক'লে মই কিবা বিয়া পাতি ল'ব নোৱাৰোঁ নহয়। মই যাক ভাল পাওঁ মই তাইকহে বিয়া পাতিম, আৰু তাইৰ লগতহে মই গোটেই জীৱন সুখী হ'ব পাৰিম। মা দেউতাহঁতে বাৰু এই কথাটো কিয় নুবুজে? মই কিমানবাৰ বুজাম তেওঁলোকক, মই ভাগৰি পৰিছোঁ মানে। আৰু চাইলিকো একো কথা ক'ব নোৱাৰা হৈছোঁ। তাইলৈতো ফোন কৰিবলৈ মোৰ নিজৰে কিবা লাগিছে। তাই যে মা দেউতাহঁতক কিমান সন্মান কৰে, আৰু তাইৰ বিষয়ে যে মা দেউতাহঁতে ইমান বেয়াকৈ কৈছে গম পালে তাই যে মনতে বহুত দুখ পাব। তাই চাগে ভাবিছে মই তাইক বেয়াই পালোঁ নেকি বুলি, ইমান দিন ফোন কৰা নাই, আজি তাইৰ জন্মদিন, তাই চাগে মনতে বহুত দুখ কৰি আছে। যি নাই শেষত মই এটা সিদ্ধান্ত লৈছোঁ, ঘৰত যদি মা দেউতাহঁতক আৰু বুজোৱাৰ পিছতো মানি নলয়, তেনেহ'লে মই চাইলিক পলুৱাই লৈ আহিম, আৰু যি হয় হ'ব পিছত দেখা যাব। সীমান্তহঁতৰ ঘৰ দুৱাৰ ইমান ভাল, মই যে সুধি কেনেকৈ ওলালোহি নহয়, ভগৱানেহে জানে। আৰু সন্ধিয়া হ'বহি হ'ল, মই তাক তেহেঁতৰ ঘৰ বিচাৰি আহোঁতে বহুতে দেৰি হৈ গ'ল। মোৰ যে সীমান্তক মাতিবলৈ সাহসেই হোৱা নাই, সিহঁতৰ বা মাকহঁতে কি বুলি ভাবে মই এইদৰে অহা দেখি। কিন্তু কি কৰোঁ, মোৰ ওচৰতো উপায়ো নাই। মই ইমান যে ভাল পাওঁ তাক, সি বাৰু মোলৈ কিয় ইমান ফোন কৰা নাই? সি যদি ফোন কৰা হ'লে মইতো আহিবলগীয়া নহ'লহেঁতেন। এটলিষ্ট সি মোৰ জন্মদিনটোৰ দিনা এইদৰে মোলৈ যে ফোন নকৰিব মই ভবাই নাছিলোঁ। সি দেখোন কৈছিলে সি মোক বহুত ভাল পায় বুলি, তাৰপিছতো যে সি মোলৈ ফোন এটা নকৰাকৈ কেনেকৈ থাকিব পাৰে? সি হয়তো মোৰ পৰা আঁতৰি যাব বিচৰা নাইতো, ময়ে চাগে তাৰ পিছফালে লাগি আছোঁ নেকি? সি মোৰ পৰা অশান্তিয়ে পাইছে চাগে, সেইটো কাৰণে মোলৈ ফোন কৰা নাই নেকি বাৰু? যি নাই আজি সীমান্তৰ লগত মই সকলোবোৰ কথা খোলাখুলিকৈ পাতি যাম। সি যদি মোৰ লগত থাকিব নিবিচাৰে তেনেহ'লে খোলাখুলিকৈ কৈ দিলে হ'ল, এইদৰে মোক কিয় চতুৱাই আছে? মই তাৰ পিছফালে পাগল হৈ যে পৰি আছোঁ, সি যদি মোক খোলাখুলিকৈ কৈ দিয়ে মই তোমাৰ লগত চালি থাকিব নিবিচাৰোঁ বুলি, তেতিয়া মই তাৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম নহয়। আৰু একো কথা বতৰা নোহোৱাকৈ সি মোলৈ ফোন নকৰা হ'ল। এসপ্তাহৰ পৰা ফোনটো ৰিচিভো কৰা নাই, কল বেকো কৰা নাই, আৰু ফোন মাৰিলেও সেই ফোনটো ছুইচ অফ বুলিয়ে কৈ থাকে। কি বেয়া পাইছে বাৰু? খোলাখুলিকৈ একো কথা নকয়, মই বাৰু কেনেকৈ গম পাম সি মোক ভালেই পায় নে বেয়াই পায়? এইজনী সেই সীমান্তে ভাল পোৱা ছোৱালীজনী নহয়নে? ঘৰত আহি ওলালহি, ঘৰৰ অৱস্থা পাতি দেখি চাগে একদম বিয়া সোমাই ল'ম বুলি ভাবিছে নেকি? এইবোৰ ছোৱালীৰ চৰিত্ৰৰ কথা মই ভালকৈ জানো নহয়। টকা পইচা দেখি পিনে চাগে একদম ৰ'ব নোৱাৰা হৈছে, সেই বিয়া সোমাই ল'ম বুলি নিজে আহি লৈছে নেকি? তুমি ইয়াত যে নহয় মানে আণ্টি, আপুনি ইয়াত যে মানে নহয়, মই ইয়ালৈ আহিছিলোঁ এই সীমান্তৰ ওচৰলৈ। কি হ'ল? কথা কওঁতে একদম লাগি ধৰিছে যে, চুৰ কৰিবলৈ আহিছিলা নে বিয়া সোমাই ল'বলৈ আহিছিলা ইয়ালৈ? আণ্টি আপুনি এইবিলাক কি কৈছে? মই সীমান্তক লগ কৰিবলৈহে আহিছিলোঁ। আজি মোৰ জন্মদিন, সেইবাবে সীমান্তৰ ওচৰলৈ আহিছিলোঁ। হ'ব তোমালোকৰ দৰে ছোৱালীক মই ভালকৈ চিনি পাওঁ। এইবোৰ জন্মদিনৰ নাটক কৰি মানে ঘৰখনলৈ আহি চাই যাব বিচাৰিছা আকৌ। ঘৰখনৰ অৱস্থা পাতি কেনেকুৱা? এতিয়া ভাল ঘৰ দেখিছাতো, সেইটো কাৰণে ঘৰখনৰ ভিতৰত সেই সোমাই যাওঁ বুলি ভাবিছা? আণ্টি আপুনি এইবিলাক কি কৈছে? মোৰ তেনেকুৱা একো ভাৱনা চিন্তা নাই, মই সেইবিলাক ভবাই নাই। মই জাষ্ট সীমান্তৰ ওচৰলৈ আহিছিলোঁ মোৰ বাৰ্থডে সেই কেক কাটিবলৈ, আৰু সি মোলৈ বহুত দিন ফোনেই কৰা নাই, সেইটো কাৰণে কি হ'ল সুধিবলৈ আহিছিলোঁ। হ'ব তোমালোকৰ কথাবোৰ মই ভালকৈ গম পাওঁ। সেই কেক কটাৰ চলেৰে মানে গিফ্টটো বিচাৰিছা আকৌ। সীমান্তে ভাল চাকৰি কৰে বুলি গম পোৱা নহয়, সেইটো কাৰণে দামী গিফ্ট বিচাৰিবা, পইচা বিচাৰিবা নহয় জানো? আণ্টি আপুনি এইবিলাক কি কৈছে? এবাৰ ভাবি চাইছেনে কি কৈছে? মই কিবা গিফ্টৰ লোভত ইয়ালৈ অহা নাই। মই সীমান্তে মোলৈ কিয় ফোন কৰা নাই তাকে জানিবলৈ মই আহিছিলোঁ। এতিয়াতো তেনেকৈ ক'বাই ন, লাজ পাইছা যে মই সঁচা কথাবোৰ কৈ দিলোঁ। আৰু সীমান্তে তোমাৰ লগত কোনোদিন কথা নাপাতে, তাৰ বিয়া আমি বেলেগত ঠিক কৰিছোঁ। তোমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালী এজনী তাৰ দেউতাকে আৰু মই কেতিয়াও মানি নলওঁ এখন ঘৰৰ বোৱাৰী হিচাপে। কি এয়া আপুনি কি কৈছে? এয়া আপুনি সঁচাকৈ কৈছেনে? আপুনি মিছা কৈছে চাগে। সীমান্ত কেতিয়াও মোৰ বাহিৰে বেলেগ ছোৱালীক ভাল পাব নোৱাৰে, আৰু বেলেগক কেতিয়াও বিয়া পাতিব নোৱাৰে। আপুনি এনেই মিছা কথা কৈছে মোৰ আগত। তোমালোকৰ ঘৰত আছে নেকি, আৰু তোমাৰ মাজত আছে নেকি যিটো বেলেগ ছোৱালীৰ ওচৰত নাই? সেই বেলেগ ছোৱালীবোৰ তোমাতকৈ বহুত ধুনীয়া আৰু ভাল ঘৰৰো হয়, সেইটো কাৰণে সীমান্তই ইয়েছ বুলিয়ে কৈছে। সি অভিয়াছলি বিয়া পাতিব। দেউতাকে চাই দিছে, মই চাই দিছোঁ, আমি একচেপ্ট কৰিছোঁ। সিটো আমাৰ কথা মতে উঠা বহা কৰে ন, আমি যি কথাকে শুনিব। আৰু তোমাৰ দৰে ছোৱালীজনীক আমাৰ ঘৰত কেতিয়াও আমি বোৱাৰী কৰি নলওঁ। কি সীমান্তই বুলি ক'লে বিয়াৰ কাৰণে সিও মান্তি হৈছে? সি সেইটো কাৰণে চাগে মোলৈ ফোন কৰা নাছিলে, মই পাগল আছিলোঁ। তাৰ পিছে দৌৰি আহিছোঁ তেওঁলোকৰ ঘৰলৈ। মই সি মোলৈ কিয় ফোন কৰা নাই বুলি এনেই মিছাতে ভাবি আছিলোঁ। সেইটোৱেতো তুমি বুজি পাবই লাগে, সি তোমালৈ যিমান দিন ফোন কৰা নাই, সি বেলেগ ছোৱালী পাইছে কাৰণে তোমাৰ লগত কথা পতা নাই। অভিয়াছলি আমি যিজনী ছোৱালীক চাই দিছোঁ সি তাইৰ লগতে কথা পাতি আছে, সেইটো কাৰণে তোমালৈ ফোন মেছেজ একোৱে কৰা নাই। নহ'লেতো তোমালৈ ফোন মেছেজ কৰিলেহেঁতেন। নাই এয়া মিছা কৈছে আপুনি। মই সীমান্তৰ লগত এবাৰ কথা পাতি চালে সকলো গম পাম নহয়। তাৰ লগত কথা পাতিলে চব ক্লিয়াৰ হৈ যাব। তোমাৰ কথা আৰু তুমি বিশ্বাস কৰা নে নকৰা, কিন্তু সীমান্ত নাই ঘৰত, আৰু তোমাৰ দৰে ছোৱালীৰ লগত মই মোৰ ল'ৰাক কথা পাতিবলৈ নিদিওঁ মই। আণ্টি আপুনি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? আপুনিতো আমাৰ ঘৰত গৈ চাহ তাহ খাই আহিছিল। আপুনি জানি দেখোন মই কেনেকুৱা ছোৱালী, কিমান কষ্ট কৰোঁ। আৰু আপুনিও এইদৰে মোক ভাবেনে? মই টকা লোভীয়া নহয়, আৰু আপোনাৰ ঘৰৰ অৱস্থা পাতি চাই বা সীমান্তৰ চাকৰিটো চাই মই তাক ভাল পোৱা নাই। মই তাক অন্তৰৰ পৰা ভাল পাইছোঁ, আৰু কষ্ট কৰি মই
কিমান ছোৱালী যে আমাৰ সীমান্তৰ কাৰণে পাগল হৈ আছে নহয় তোমাৰ দৰে হাজাৰজনী ছোৱালী তাৰ পিছফালে পৰি আছে গম পোৱা নে তুমি কিন্তু সিহে কি বুলি মানে তোমাৰ নিচিনাজনীক চালে আৰু ইমান গাঁৱৰ খুকুৰা তোমালোকৰ ঘৰৰ অৱস্থা পাতিয়ে চাবানে ৰাস্তা ঘাটে চাবানে নে তোমালোকৰ মাহঁতৰ ব্যৱহাৰ পাতিয়ে চাবানে কেনেকুৱা আমাৰ লগত অলপো নিমিলে আমাৰ ঘৰখনৰ লগত অলপতো আমাৰ লগত মিলিব লাগিব আৰু মই তোমাৰ কথা জানো তুমি যে আমাৰ সীমান্তৰ কাৰণে পাগল মানে তাৰ টকা পইচাখিনিৰ কাৰণে পাগল তাৰ কাৰণে পাগল নহয় মই ভালকৈ এই কথা গম পাওঁ তোমাৰ দৰে ছোৱালী হাজাৰজনী পৰি আছে সেইবিলাক সকলো ছোৱালী আমাৰ সীমান্তলৈ বিয়া হ'বই খোজে কাৰণ তাৰ টকা পইচা দেখি ঘৰৰ অৱস্থা পাতি দেখি আৰু তুমি ঠিক একেই মই তোমাৰ দৰে ছোৱালীক ভালকৈ চিনি পাওঁ আণ্টি আপুনি ভুল বুজিছে মোক মই তেনেকুৱা নহয় সীমান্তই মোৰ কথা জানেতো মই কেনেকুৱা তাৰ পৰা মই কোনোদিন টকা এটকাও লোৱা নাই তাৰ পৰা মই খোজাও নাই কোনোদিন সি দিম বুলি ক'লেও মই নালাগে বুলিয়ে কওঁ কাৰণ মই নিজে কমাই আছোঁ নিজে মই ঘৰখন চলাব পাৰোঁ আৰু মই নিজৰ ভৰিত নিজে ইণ্ডিপেণ্ডেণ্ট হৈ আছোঁ কথা নকবা তুমি তোমালোকৰ দৰে ছোৱালী কিমান পইচা লুটা মই গম নাপাওঁ বুলি ভাবিছা নেকি তুমি এতিয়া মোৰ আগত অভিনয় কৰি দেখাব নালাগে তোমাক মই কেনেকৈ ঠিক কৰিব লাগে মই ভালকৈ জানো আণ্টি মই যে ভবাই নাছিলোঁ আপুনি যে মোৰ বিষয়ে ইমান বেয়াকৈ ভাবিব পাৰে বুলি যিজনী মানুহক মই সেই নিধিহঁতৰ বিয়াত লগ পাই বহুতখিনি মানে সুখী হৈছিলোঁ ভাল বুলি ভাবিছিলোঁ সন্মানো কৰিছিলোঁ কিন্তু আপোনাৰ সেই চিন্তাধাৰাবোৰ শুনি পিনে মোৰ নিজৰে কিবা লাগি গৈছে আপোনাৰ নিচিনা মানুহক মই বাৰু কিয় সন্মান কৰিছিলোঁ আৰু বহুত ভাল বুলি ভাবিছিলোঁ হ'ব তোমাৰ এই লেকচাৰবোৰ শুনি থাকিবলৈ মই ইয়াত ৰৈ থকা নাই মই তোমাক জাষ্ট এটা কথা ক'বলৈ আহিছোঁ এই যে সীমান্ত তোমাক বিয়া নাপাতে আৰু তোমাক ভালো নাপায় তাৰ কাৰণে আমি বেলেগ ছোৱালী হেৰি কৰিছোঁ বিয়া ঠিক কৰিছোঁ তাৰ সেইটো কাৰণে তুমি ইয়াৰ পৰা যোৱা গ'ল আণ্টি প্লিজ সীমান্তক এবাৰ লগ কৰিবলৈ দিয়ক তাৰ লগত মই সকলোবোৰ কথা খোলা খুলিকৈ পাতি যাওঁ তাৰপিছত মই আৰু কোনোদিন আপোনালোকৰ ঘৰত দেখা নিদিওঁ আৰু সীমান্তৰ লাইফৰ পৰা মই একেবাৰে গুচি যাম বৰ নীলাজ ছোৱালী দেই তুমি অলপো লাজে নাই মানে সীমান্ত নাই বুলি ক'লোঁ তথাপিও মানে তুমি যোৱাই নাই একেটা কথাতে লাগি আছা আৰু তোমাক কিমান বাৰ ক'ম সীমান্ত তোমাক ভাল নাপায় বুলি আৰু কিমান খোলা খুলিকৈ ক'ব লাগে এতিয়া ইয়াৰ পৰা যোৱা মোৰ সময় নষ্ট কৰি নাথাকিবা তুমি ঠিক আছে আণ্টি মই আহিছোঁ তেন্তে আৰু সীমান্ত আহিলে কৈ দিব মই তাৰ জীৱনৰ পৰা একেবাৰে আঁতৰি গৈছোঁ বুলি হ'ব যোৱা এইবিলাক মই কৈ দিম বাৰু তুমি এইবিলাক চিন্তা কৰিব নালাগে সীমান্তৰ কথা আমি আছোঁ নহয় তাৰ কথা চিন্তা কৰিবলৈ তুমি তোমাৰ লাইফৰ কথা চিন্তা কৰা চাইলি তুমি ইয়াত যে সীমান্ত তুমি আণ্টি দেখোন তুমি নাই বুলি কৈছিলা ঘৰত কি মায়ে নাই বুলি কৈছে মইতো অথনিৰ পৰা ঘৰতে আছোঁ আৰু তুমি মোক মাতষাৰ লগোৱা নাই কিয় তুমি ঘৰৰ ভিতৰলৈ সোমাই অহা নাই যে ইয়াতে ৰৈ আছা সীমান্ত তুমি ঘৰৰ ভিতৰলৈ যোৱা মই কৈছোঁ নহয় ইয়াত তুমি ৰৈ থাকিব নালাগে এইবোৰৰ লগত কথা পাতিবলৈ মা তুমি মনে মনে থাকাচোন তুমি কিয় মিছা কথা ক'লা চাইলি মই ঘৰত নাই বুলি বেলেগ এজনী ছোৱালীৰ কাৰণে তুমি মোৰ লগত মুখে মুখে তৰ্ক কৰিছা হে মই এইবিলাকে সংস্কাৰ দিছিলোঁ তোমাক মা ইয়াত সংস্কাৰৰ কথা নাহে কিন্তু তুমি মিছা কথা কিয় ক'লা চাইলিয়ে মোক লগ কৰিবলৈ আহিছিলে তুমিতো এবাৰ মোক মাতিব পাৰিলা হয় হ'ব যি কৰা কৰি থাকা মই যাওঁ ইয়াৰ পৰা কিন্তু এটা কথা শুনি লোৱা এই ছোৱালীজনীৰ লগত অতি সোনকালে সম্পৰ্কবোৰ শেষ কৰা নহ'লে কিন্তু কথা বেয়া হ'ব আৰু তোমাক কৈছোঁ তোমাৰ কাৰণে আজি মোৰ ল'ৰাই মোৰ লগত তৰ্ক কৰিছে তোমাক কিন্তু মই সুধাই নেৰোঁ চাই ল'ম মই সীমান্ত মই যাওঁগৈ দিয়া মই এনেই আহিছিলোঁ মোৰ এতিয়া ভাল লগা নাই গাটো কিবা বেয়া লাগিছে মই ঘৰলৈ সোনকালে যাওঁগৈ চাইলি ৰখাচোন নাযাবা তুমি প্ৰথমে কোৱা তুমি ইয়ালৈ কিয় আহিছিলা নাই মই এনেই আহিছিলোঁ তোমাৰ ভাল নে বেয়া খবৰ ল'বলৈকে আহিছিলোঁ হ'ব চাইলি তুমি একো নক'লেই হ'ব মই তোমাৰ মুখখন চাই গম পাইছোঁ মায়ে তোমাক বহুত কিবা কিবি ক'লে তুমি মাৰ কথাবোৰতে দুখ পাইছা একো নাই দিয়া মাক ভুল বুজি নাথাকিবা মা তেনেকুৱাই যিটো মুখত আহে সেইটোৱে কৈ দিয়ে নাই মইনো আণ্টিৰ কথাত কিয় বেয়া পাম বেয়া পাবলগীয়া একো কোৱাই নাই তেওঁ যিটো সঁচা সেইটোহে কৈছে পিছে তোমাৰ বিয়া ঠিক হৈছে বুলি শুনিছোঁ আণ্টিয়ে ক'লে নহয় কি এইবিলাক তুমি কি কৈছা মোৰ বিয়া কেতিয়া ঠিক হ'ল হ'ব তুমি অভিনয় কৰিব নালাগে ভয় খাব নালাগে মই একো নকওঁ নহয় তোমাৰ বিয়া হৈছে ভালে হৈছে আকৌ ভাল ঘৰৰ ছোৱালী এজনীৰ লগত তোমাৰ বিয়া হ'ব তোমাৰ ঘৰৰ সৈতে মিলিব তোমালোকৰ মা দেউতাই একচেপ্ট কৰি লৈছে তোমাৰ আৰু সংসাৰখন সুখৰ হ'ব মোৰ কথা তুমি চিন্তা কৰিব নালাগে দিয়া মই বেয়া নাপাওঁ মই বেলেগ ল'ৰাও পাম নহয় তুমি বাৰু মোৰ কথা কিয় ভাবি আছা চাইলি তুমি পাগল হৈছা নেকি তুমি জানাই মই তোমাক কিমান ভাল পাওঁ হ'ব সীমান্ত আৰু মিছা কথা নক'বা তুমি কিমান আৰু মিছা কথা কোৱা মোক তুমি যদি মোক ইমান ভাল পোৱা হ'লে তুমি মোলৈ ফোন নকৰাকৈ নাথাকিলাহেঁতেন এসপ্তাহ ধৰি তুমি মোক ফোন এটা কৰা নাই আজি মোৰ জন্মদিন বুলি জানিও তুমি মোলৈ ফোন এটা কৰা নাই চাইলি তুমি ভুল বুজি আছা মই তোমাক এনেই ফোন কৰা নাছিলোঁ মোৰ মনটো বেয়া আছিল এইকেইদিন হ'ব সীমান্ত তুমি আৰু একো ক'ব নালাগে মই আহিছোঁ দিয়া দেৰি হৈছে মোৰ ঘৰত বহুত কামো আছে মাও নাই নহয় ঘৰত দুখীয়া ঘৰৰ ছোৱালী কষ্ট কৰিয়ে খাব লাগিব ধনী ঘৰৰ ল'ৰা সপোন দেখি থাকিলে নহ'ব নহয় তোমাকতো চব সকলো মা দেউতাই দিয়ে কিন্তু মোকতো দিবলৈ কোনো নাই ন সেইটো কাৰণে আহিছোঁ দিয়া চাইলি তুমি ভুল বুজিছা তুমি মোৰ কথাবোৰ এবাৰ শুনি লোৱা নাই সীমান্ত মই তোমাৰ কথাই আৰু একো নুশুনো এইবিলাক শুনি থাকিলে মোৰ মনটোহে বেয়া হ'ব বাইদেৱে যিজনী ছোৱালী ঘৰৰ পৰা চাই দিছে তাইৰ লগতে বিয়াত বহিবা নহ'লে আকৌ তাইৰো মনটো বেয়া হ'ব ঠিক আছে দিয়া মই আহিছোঁ ভালে থাকিবা চাইলি তুমি প্লিজ নাযাবা তুমি মোৰ কথা এবাৰ শুনা মায়ে বাৰু তাই কি লগালে তাই যে মোৰ কথা একোৱে নুশুনিলে এনেই মোৰ মনটো বেয়া লাগি আছে আৰু বেয়া লাগি গ'ল তাই চাগে কিমান দুখ পাইছে নহয় অন্তৰত নাই মই তাইক সকলোবোৰ কথা খুলি ক'ব লাগিব তাই নহ'লে মোৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাবগৈ